ৰিফ্ৰেকশ্যন থ্ৰু এ প্ৰিজম এটা প্ৰিজমৰ মাজেৰে ৰিফ্ৰেকশ্যন আৰু এটো আমাৰ খুব এটা জনা শুনা টপিক ক্লাস 10 ৰ পৰা আমি পাই থকা বাট আজি অকনমান আমি বেলেগকে পাম দুটা এটা বস্তু আমি বেলেগকে পঢ়িম ঠিক আছে এটা প্ৰিজমত যেতিয়া এফালৰ পৰা হোৱাইট লাইট পাৰ হৈ যায় দিস ইজ ইওর হোৱাইট লাইট তেতিয়া হলে তোমালোকে দেখিবা যে হোৱাইট লাইট যি সাতটা কালাৰে ফৰ্ম কৰে ভিভ জিওৰ যাক আমি কওঁ কি বুলি ভিভ জিওৰ তাৰ মানে ভায়োলেট ইন্ডিগো ব্লু গ্ৰীন ইয়েলো অৰেঞ্জ ৰেড এইকিটা কোৱা হয় ভিভ জিওৰ ইয়াত তোমালোকে হি গুটি কিটা কালাৰ দেখি পাবা সো ৰিফ্ৰেকশ্যন টু প্ৰিজমৰ মাজেৰে যেতিয়া পোহৰ যায় ৰিফ্ৰেকশ্যন মানে কি পাৰ হৈ যেতিয়া গুচি যায় পোহৰ তাত যেতিয়া বেন্ডিং হয় সেই বেন্ডিং হতে তাত আৰু এটা কাহিনী বনে হেতু হল যে ইয়াত তোমালোকে সেপাৰেশন অফ দ্যাট 7 কালাৰ্স পাই যাবা হেতু ডিসপাৰশন অফ লাইট বুলি আমি পিছত আকৌ এক্সট্ৰাকে এটা সৰু টপিক পঢ়িম দিও ওকে আমি মেইনলি এটো টপিকত চাম যে বেন্ডিং অফ লাইট টু তাত কেনেকে ধৰণৰে হয় তো তাতকে আগতে আমি এটা বস্তু জানি যাব লাগে যে প্ৰিজম টু একচুয়ালি এনেকুৱা হয় এখন দেখিছা দুখন তাৰ পিছত এফালে এখন হ'ব তিনিখন এইখন হা 3 সাৰফেসেস এন্ড দেন এইখন 4 তাৰপিছত হেইফালে এখন থাকে 5 সাৰফেসেস কিন্তু তোমালোকে ইয়াত জাস্ট এখন সাৰফেস ড্ৰ কৰি দেখালে হল ইয়াক কোৱা হয় প্ৰিন্সিপাল সেকশন তুমি ফ্ৰন্টৰ পৰা চালে যেটো দেখি পাবা ইটস লাইক এ ট্ৰায়াঙ্গল সাপোজ এটোৱে তুমি চালা আমি এটোহে পঢ়িম আৰু ইয়াত যদি তোমালোকে মন কৰা এটো সাৰফেস এই সাৰফেসটো আমি জাস্ট ড্ৰ কৰিম ইয়াক কোৱা হয় প্ৰিন্সিপাল সেকশন অফ দা প্ৰিজম তো এটা প্ৰিন্সিপাল সেকশন সাপোজ আমি এবিসি ট্ৰায়াঙ্গল হিচাপে ধৰি ললো কিন্তু একচুয়ালি প্ৰিজম তো হৈছে এনেকুৱা ওকে তাত কেনেকে ধৰণে ডিসপাৰশন হয় আমি চাব লাগে এতিয়া কেনেকে ৰিফ্ৰেকশ্যন হয় আমি চাব লাগে এতিয়া ইজি হয় চাবা বেছি টান বস্তু একো নাই ইয়াতে আমি ফাইনালি তিনটা বস্তুৰ মাজত এটা ৰিলেশন উলিয়াব লাগে আমি ফাইনাল কামটো এটাই কৰিব লাগে তিনটা বস্তুৰ মাজত এটা ৰিলেশন উলিয়াব লাগে ফাৰ্ষ্টটো হৈ গল যে এই এংগলটো সাপোজ এই এংগলটোক মই কলো এ তাৰ পিছত ইয়াত থাকিব এটা এংগল অফ ইনসিডেন্স ইয়াত থাকিব এংগল অফ ইমার্জেন্ট মানে তোমালোকে যেনেকে পাইছিলা ইমার্জেন্ট এংগল তোমালোকে বিচ্ছুৰণ কোণ বুলি পাইছিলা নে নাই পোৱা যেতিয়া সৰি নিৰ্গত ৰশ্মি আৰু নিৰ্গত কোণ মানে যে ৰেক্টেঙ্গুলাৰ গ্লাস স্ল্যাবটোত ফাইনালি সেকেন্ড যেটো ৰিফ্ৰেক্টেড ৰে তাৰ বাবে যেটো এংগল অফ ৰিফ্ৰেকশ্যন আহে তাক আমি ইমার্জেন্ট এংগল বুলি কৈছিলো মানে আমি যেটা কৈছিলো যে এনেকুৱা ধৰণৰ এটা ৰেক্টেঙ্গুলাৰ গ্লাস স্ল্যাবত যেতিয়া ৰিফ্ৰেকশ্যন হয় এফালৰ পৰা লাইট আহিলে ইয়াত পৰিলে বেন্ডিং হল ইয়াত পৰিলে আকৌ বেন্ডিং হল তো এই এংগলটোক আমি R2 বুলিও কওঁ বা আমি তাক এংগল অফ বা ইমার্জেন্ট এংগল বুলিও কওঁ এটো কোৱা হয় ইমার্জেন্ট এংগল ইয়াত যাব পৰিব বেকা হ'ব ইয়াত পৰিব বেকা হ'ব ফাইনালি ওলাই যাব সো সেই এংগলটো ইয়াতো পাবা এই এংগলটো আৰু এই এংগলটোৰ মাজত এটা ৰিলেশন লগতে ডেল্টা নাও হোৱাট ইজ ডেল্টা ইয়াত যেটো এংগলত বেন্ড হ'ব সেই এংগলটো কোৱা হয় ডেল্টা এই চাৰিটা বস্তুৰ মাজত এটা ৰিলেশন উলিওৱাটো হ'ল তোমাৰ এই টপিকটোৰ কাম এই টপিকটোৱে তোমালোকক এই চাৰিটা এংগলৰ মাজত এটা ৰিলেশন উলিয়াই দিব বুজি পাইছা ফাইনালি গৈ আচ্ছা এতিয়া আমি প্ৰথমতে ধৰি ললো এবিসি হৈছে ইয়াৰ প্ৰিন্সিপাল সেকশনটো ট্ৰায়াঙ্গল এটা নিচিনা লাগিছে দেখাত কিন্তু হয় আসলতে এটা প্ৰিজমৰ এটা পাৰ্ট হয় এতিয়া আমি প্ৰথমতে দেখাম যে এফালৰ পৰা PQ ইনসিডেন্ট ৰে গল যিখিনি ড্ৰ কৰিছো হেয়া লিখি গৈছো নোটত চালে দেখিবা PQ ইনসিডেন্ট ৰে PQ যত ইনসিডেন্ট ৰে পৰিছে তাত ইকোত পৰিছে তোমালোকে দেখিছা AB ত পৰিছে সো AB তোমালোকে এডাল নরমাল ড্ৰ কৰি দিয়া এডাল হল এডাল নরমাল এন ডেশ এটা তোমালোকে অবভিয়াস কথা গম পাইছা যে নরমালৰ কাক চাপি আহিব তোমালোকে ইয়াত বেলেগ এটা কালাৰ লৈ মই দেখাই দিও এনেকে ধৰণৰে কি হ'ব বেন্ড হ'ব কিন্তু একচুয়ালি তাৰ যেটো মানে ওয়ে হ'ব লাগিছিল সেটো একচুয়ালি এটো হ'ব লাগিছিল কিন্তু হি বেলেগ এটা এংগলত বেন্ড হৈ গুছি গল বিকজ ই নরমালৰ কাক চাপি আহিব গ্লাছত সোমালে এটা গৈ আকৌ এসি পৰিলে এসি এগেইন কি হ'ব এবাৰ গ্লাস টু এয়াৰ হ'ব ইয়াত এয়াৰ টু গ্লাস হৈ আছিল এবাৰ গ্লাস টু এয়াৰ হ'ব সো ইয়াত তোমালোকে এটা পাৰপেন্ডিকুলাৰ ড্ৰ কৰা কাৰ ওপৰত এসিৰ ওপৰত একদম সিম্পল হয় একদম সিম্পল তাৰ পিছত তোমালোকে কি কৰিবা এবাৰ দেখিবা যে একচুয়ালি কোনফালে যাবগে লাগিছিল এফালে যাব লাগিছিল কিন্তু নাযায় নহয় কি কৰিব নরমালৰ পৰা আতৰি আহিব তুমি যদি কোৱা এডাল নরমাল সাপোজ এন ড্যাশ ড্যাশ এডাল এন ড্যাশ ড্যাশ বুলি কয় তেতিয়াহলে তোমালোকে দেখিবা যে হি এনেকে ধৰণেৰে আতৰি আহিব সো মই ৰে কেটাৰ নাম দি দিব পাৰো একচুয়ালি কি ক'ব পাৰো সোৱা এটো কিউ কৈছো সো এটোক আৰ কোৱা আৰু এটোক তোমালোকে এস কোৱা তেতিয়া তুমি ক'ব পাৰিবা যে PQ হৈছে ইনসিডেন্ট ৰে হয়নে QR হৈছে ৰিফ্ৰেক্টেড ৰে আৰু RS হৈছে ইমার্জেন্ট ৰে কি বুলি কবা ইমার্জেন্ট ৰে ওকে
এতিয়া চোৱা তোমালোকে এয়া আছিলে ইনসিডেন্ট ৰেটোৰ যেটো ডাইৰেকশন এইটো একচুয়াল ডাইৰেকশনটো দেই আফটাৰ ৰিফ্লেকশন কি হৈছে বাদ দিয়া একচুয়াল ডাইৰেকশন এইটো আৰু একদম ফাইনালি যেটো ৰে ওলাই গৈছে ইমার্জেন্ট ৰে তাৰ ডাইৰেকশন এইটো এই ডাইৰেকশন কেইটাৰ মাজত তোমালোকে যদি এংগল চাবলৈ যোৱা তুমি দেখিবা যে ইয়াত এটা এংগল আছে ডেল্টা এইটো কোৱা হয় এংগল অফ ডেভিয়েশন আমি ডেল্টাটোক এটা নাম দিম আমি কম কি বুলি এংগল অফ ডেভিয়েশন কিমান এংগলত তাৰ মানে হি ডেভিয়েট হল বেকা হল প্ৰিজমটো যেতিয়া ৰে সোমাই যাব তাৰ এই বেস এটো কোৱা হয় বেস হল এইটো ইন্টাৰফেস আৰু এইটো তাৰ মানে তোমালোকে দেখিছা নহয় যেটো ইন্টাৰফেস আছে তাৰ মানে গ্লাস আৰু এয়াৰক সেপাৰেট কৰিছে ই গ্লাস আৰু এয়াৰক সেপাৰেট কৰিছে এটাত ইনসিডেন্ট হৈছে এটাৰ পৰা ওলাই গৈছে এই দুটা তাক আমি কম বেস এই বেসটোৰ লগত কিবা খেলা ধুলা হৈছে জানো একো হোৱা নাই দেখিছা নাই ইয়াত পৰিছে এয়া আৰু ইয়াৰ পৰা ওলাই গৈছে কিন্তু ইয়াত একো হোৱা নাই আমি নরমাল একো আকিব লগিয়া হোৱা নাই ইয়াক আমি প্ৰিজমটোৰ বেস বুলি কম ওকে ই সদায় বেসটোৰ ফালে এনেকে ঝুক খাই যায় যিমানটো এংগলত এনেকুৱা হ'ব সেই এংগলটো কোৱা হ'ব এংগল অফ ডেভিয়েশন আৰু এটো আমি খুব সিম্পলি কেনেকে ড্ৰ কৰিব পাৰো ইনসিডেন্ট ৰেটো বহাই দিয়া এফালে তাৰ পিছত ইমার্জেন্ট ৰেটো এনেকে পিছলে বহাই দিয়া যেটো এংগলত তাত ইন্টাৰসেক্ট কৰিলে এই এংগলটোক আমি কম কি বুলি এংগল অফ ডেভিয়েশন এই এংগলটোক আমি কি বুলি কম এংগল অফ ডেভিয়েশন এতিয়া এই ডায়াগ্ৰামটো আৰু অকনমান মই যদি ইয়াত কিবা কিবি ড্ৰ কৰো তোমালোকে দেখিবা ইয়াত এটা ট্ৰায়াঙ্গল বনি যাব এই ট্ৰায়াঙ্গলটোত মই এটো নাম দি দিলো ও একিনলৈকে সবে ইয়েস অর নো মোক একবাৰ কৈ দিলে মই আগবাঢ়িব পাৰো ধুনিয়াকে যে আমি কনসিডার কৰি ললো লেট আস কনসিডার the principal section of the prism ABC then PQ is an incident ray which is incident at point Q on the interface AB jot air to glass yet refraction hobo after refraction it the refracted ray is QR through the prism to মাজেদি যেটো refracted ray এটো হৈছে QR and final emergent ray is RS আৰু ইয়াত final emergent ray হৈছে কি RS বস ইমান কিনে বস্তু এটা আমি কব পাৰো here এনেকে লিখি ললে হল here কি হয় ইয়াত আমি কম I1 এটা ইনসিডেন্ট এংগল R1 সেকেন্ড ফার্স্ট টু রিফ্লেক্টেড এংগল এটুক আমি কম কি বুলি বা আমি এনেকেও কৈছো কপিখনত আমি যেনেকে কৈছো এটো I বুলি কৈছো এটো আমি R বুলি কৈছো সিম্পলি হা I N R হবো I N R মিলি থাকিলে ভাল বস্তুবোৰ এতিয়া আমি এইটাক আমি কম হেৰি বুলি I dash আৰু এইটুক আমি কম কি বুলি R dash অসুবিধাটো নাই সাগে এটুক আমি I dash কলো আৰু ইয়াক আমি কি বুলি কলো R dash বুলি কলো হল এতিয়া তোমালোকে এই প্রুফটো কৰিবৰ বাবে আমি এটা quadrilateral select কৰিম from A Q O R A Q O R তোমালোকে চোৱাচোন A Q O R to কি হয় বাৰু এটা A Q O R মই এনেকে ড্ৰ কৰি দু এইটো এটা চতুৰ্ভুজ নহয় নে quadrilateral এই quadrilateral টো কি হ'ব আমি জানো যে ইয়াত দুটা এংগল আছে যি কেটা 90 ডিগ্ৰী হয় কোন কেটা কোৱাচোন এটা এইটো because এইটো সব পারপেন্ডিকুলার হৈ আছে না ইয়াৰ ওপৰত এইটো 90 ডিগ্ৰী এই এংগলটো 90 ডিগ্ৰী সো 90 প্লাস 90 180 হৈ গল আৰু চতুৰ্ভুজৰ চাৰিটা কোণৰ যোগফল 360 ডিগ্ৰী গতিকে এই এংগল গিটাৰ মানে সামেশনটো কিমান হ'ব 360 ডিগ্ৰী নহব জানো গতিকে আমি ইয়াত কি বুলি কম যে হিয়াৰ কি হ'ব from AQOR since angle AQO is equals to angle ARO কিমান 90 ডিগ্ৰী সো এই কিটা যদি 90 হয় তোমাৰ হাতত বাকি থাকিলে কিমান 90 plus 90 180 বাকি থাকিলে গতিকে এই কিটাৰ সামেশন কিমান হ'ব 180 therefore QAR plus angle QOR is equals to কিমান হ'ব 180 degree and this is your equation number 1 এটা কাম কৰা QAR মানে কি QAR মানে angle of prism আমি ইয়াক কি বুলি কম angle of prism বুলি কম এই বেস লাইনটো যে দেখিছা তাৰ অপোজিটত যেটো এংগল থাকে তাক আমি কি বুলি কম angle of prism A তাক A ৰে বুজোৱা হয় QOR তুমি এতিয়াৰ বাবে তাক কি বুলি লিখি ৰাখা QOR বুলি লিখি ৰাখা এফালে দি দিয়া 180 ডিগ্ৰী এখিনলৈকে ক্লিয়াৰ সুপাৰ ক্লিয়াৰ কি হৈ আছে মোক কৈ দিয়া এখিনলৈকে সবে ধুনিয়াকে বুজি পাই আছা এইটো এটা ইকুৱেশন নাম্বাৰ দি দিয়া 1
ইজি জ্যামিট্ৰি হয় ক্লাস 8 ৰ পৰা পাইছে এনেকুৱা হয়নে যে চতুৰ্ভুজৰ চাৰিটা কোণৰ যোগফল 360 ডিগ্ৰী এইবোৰ একদম বেসিক জ্যামিট্ৰি ওকে ঠিক আছে ওকে তাৰ পিছত কি কৰিবা চোৱা এবাৰ আমি এটা কাম কৰো ইয়াত from triangle QRO triangle টোত তোমালোকে তিনিটা এংগল প্লাস কৰি দিয়া এটা হৈছে R এটা হৈছে এই এংগলটো R নহয় জানো এটো কি হয় I dash আৰু এইটো এংগল কি হয় O আমি কি বুলি পঢ়িম QOR is equals to কিমান 180 ডিগ্ৰী হয় নে বাৰু এই ট্ৰায়াঙ্গলটো যদি তোমালোকে চোৱা তিনটা এংগলৰ সামেশন কিমান হ'ব 180 ডিগ্ৰী সো তুমি এটা কাম কৰা ইয়াক তুমি ইকুৱেচন নাম্বাৰ 2 কৰি দিয়া ফাৰ্স্ট এন্ড সেকেন্ড ইকুৱেচন দুইটাৰে ৰাইট সাইডে কিমান আছে 180 সো লেফট হ্যান্ড সাইড কিটা ইকুৱেল কৰি দিয়া therefore from 1 and 2 তুমি কি লিখিবা A plus QOR is equals to R plus I dash plus QOR cancel গুছি যাব তুমি এটা বস্তু পাই গলা যে A is equals to R plus I dash ইয়ালৈকে তোমাৰ আধা কাম হৈয়ে গৈছে যে A is equals to কি পালা তুমি R plus I dash হৈ গল এইখিনিলৈকে এইটো ইকুৱেচন যদি বুজিলো তাৰ পিছত আমি দুইটা কম্পেয়াৰ কৰি দিলো এংগল অফ ডেভিয়েশন টো এবাৰ প্লিজ কৈ দিবচোন এংগল অফ ডেভিয়েশন তো মই ইয়াত এক্সট্ৰাকে এবাৰ আঁকি দেখাম তেতিয়াহলে এইখিনিলৈকে আমাৰ হৈ গল ন এতিয়া এইখিনি জ্যামিতি কোনো কামত নাহে এইখিনি আমি কৰি ললো এতিয়া এইখিনি আমি মুহাই দিব পাৰো এতিয়া চোৱা আমি ফাইনালি এই বস্তুটো উলিয়াবৰ বাবে ইমানখিনি কৰিলো সো মই ৰাফলি এটা ডায়াগ্ৰাম ড্ৰ কৰি দেখাব পাৰো যে এটো এটা ট্ৰায়াঙ্গলৰ নিচিনাকে দেখিলা যেনিবা প্ৰিজমটো এফালৰ পৰা যেতিয়া ইনসিডেন্ট ৰে যাব গলে হি হেফালে যাবগে লাগিছিলে তাৰ মানে অৰিজিনাল যেটো ডাইৰেকশন কিন্তু হি এনেকে আহিলে আহি আকৌ ইয়াত বেন্ড হল এনেকে গল ফাইনালি হৈছে এটো ইমার্জেন্ট ৰে এই ইমার্জেন্ট ৰেটোক যেতিয়া তুমি ইমাজিন কৰিবা যে পিছলে যদি বহাই দিও এইটো তেতিয়া এই এংগলটো কোৱা হয় এংগল অফ ডেভিয়েশন ইমার্জেন্ট ৰে মানে ফাইনালি ইয়াটো ৰিফ্লেকশন নহব জানো ইয়াত নরমাল এনেকে নগৈ নরমালৰ কাক চাপি এয়া আহিলে ইয়াত আকৌ এডাল নরমাল সো এনেকে গৈ এফালে না যায় নরমালৰ পৰা কি হ'ব আতৰি আহিব বিকজ গ্লাসটো ইয়াৰ আতৰি যাওতে এইটো ইয়াক যদি বহাই দিয়া পিছলে এইটো হ'ব এংগল অফ ডেভিয়েশন বুজিলা কিমানটো এংগলত তাৰ মানে হি বেন্ড হল বুজি পালা জুবলি সো এইটো উলিওৱাৰ পিছত আমি আৰু এটা কাম কৰিম এগেইন for triangle QRO simple এটা বস্তু লিখিম চোৱা মনত থাকে পৰিছে যে ত্ৰিভুজৰ বহিকোণৰ মাপ দূৰৱৰ্তী অন্তস্থ কোণৰ যোগফলৰ সমান তাৰ মানে আমি যদি এটা এক্সটেৰিয়ৰ এংগল লৈ লও ইয়াত এক্সটেৰিয়ৰ এংগলটো কি হয় চোৱাচোন এই ট্ৰায়াঙ্গলটোৰ বাবে এক্সটেৰিয়ৰ এংগল কি হয় এই ট্ৰায়াঙ্গলটোৰ বাবে এক্সটেৰিয়ৰ এংগল কি হয় আচ্ছা এটো নলও কোন ট্ৰায়াঙ্গল আমি লম পাইছা ওকে ৰবা দেই হৈ গল লাস্ট আমি কামটো কৰিব লাগে এটা এক্সপ্ৰেশন NQR লৈছো ন yes এইটো ট্ৰায়াঙ্গল লম চোৱা from this triangle এটো আমি এটা নাম দিব লাগিব একচুয়ালি এটো n দি দিছো হা এটো এই ট্ৰায়াঙ্গলটো দেখিছা from triangle NQR directly biology ক্লাছত যাব লাগিব দেই NQR triangle টো তোমালোকে মন কৰা ডেল্টা এটো এটা এক্সটেৰিয়ৰ এংগল হয় নে delta is equals to a2 plus a2 হ'ব নে a2 এই এংগলটো কি বুলি লিখিবা ভাবাচোন তোমালোকে এই এংগলটো কিমান হ'ব যদি এনেকে দেখিছা তেতিয়ালে a2 যদি i a2 i minus r নহয় জানো এই এংগলটো কিমান হয় i এই গুটে এংগলটো এটো যদি i হয় এটো i হয় নে অপোজিট এংগল i সো i পৰা তুমি এই r কোণ বাদ দি দিয়া তেতিয়ালে তুমি এই কোণ পাই যাবা এই কোণ সো আমি লিখিম কি i minus r ওকে এই এংগলটো আমি প্ৰথমতে লিখি লও NQR plus NRQ okay so delta is equals to NQR বুলি নিলিখো মই কি বুলি লিখিম I minus R বুজি পাইছা নে I minus R plus NRQ বুলি নিলিখি A2 minus A2 কব পাৰো সৰি A2 minus A2 so এই গুটেইটো কিমান হ'ব এইটো চোৱা বিপৰীত কোণ বুলি যে কৈছিলা আগতে অপোজিট এংগল so r dash minus কিমান হ'ব এই গুটেই কোণ হৈছে r dash তাৰ পৰা তুমি এই কোণ বাদ দিয়া এই কোণ কি হয় এই কোণ আছিল আমাৰ i dash গতিকে r dash minus i dash হৈ গল খতম i plus r dash একেলগে ৰাখা মাইনাস এটা কমন লোৱা r plus i dash লিখা
সো তোমালোকে দেখিছিলা যে r plus i dash মানে a হয় গতিকে i plus r dash minus a তোমাৰ ফাইনাল এক্সপ্ৰেশন আহি গল delta is equals to i plus e minus a because i dash মানে মই কি বুলি কৈছো r dash মানে কি বুলি কৈছো angle of emergence পালানে ফাইনালি এক্সপ্ৰেশন টু i plus e minus hence proved গতিকে এটা এটা ৰিলেশন কাৰ কাৰ মাজত angle of deviation incident angle emergent angle and angle of region CSC একবাৰ লিখি দিয়া যদি কাৰোবাৰ ডাউট আছে খুদিব পাৰা যদি মাইক্ৰোফোন অন কৰিবলৈ মন আছে কিউ বুলি টাইপ কৰিবা NRQ কি হ'ব কথা কৈছা NRQ আৰু ঠিক আছে না বুজিলো চোৱা আমি ইমান বেসিক জ্যামিতি বিলাক এটা ইউজ কৰি আছো বেসিক যেতিয়া আমাৰ কনসেপ্ট থাকে আমি চোৱা ডাঙৰকে ডাঙৰ বস্তু কৰিব পাৰো এইবিলাকটো আমি ক্লাস 10 লৈকে পোৱা নাছিলো ক্লাস 12 ত পাইছো কিন্তু এইটো পঢ়িবৰ কাৰণে যিখিনি বেসিক বস্তু আমি ইয়াত ইউজ কৰিছো তাৰ মানে আমি জোৰা লগাই আছো ন এইটো এটা কনসেপ্ট হেতু এটা কনসেপ্ট সব একেলগ কৰি আমি এটা ডাঙৰ কনসেপ্ট পাই গৈছো সো সৰু সৰু কনসেপ্ট বিলাক আমি জানি থাকিলে ডাঙৰ বস্তু পঢ়িবলৈ আমাৰ ইজি হৈ থাকে হয়নে ক্লাস 10 ত নোপোৱা এটা বস্তু থাকে আজি ক্লাসটো পোৱা নাই এইটো কৰোতে আমি ওকে থ্যাংক ইউ হামৰ দিতা হলে কোৱেশ্চন থাকে নাই